কি চলিছে ধেমাজিৰ লোক নিৰ্মাণ বিভাগত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি সদৰৰ সমীপৱৰ্তী বঙালমাৰী মিমাৰমিৰি পথৰ আচলতে পৰা আৰম্ভ হোৱা যি পথ দেওঘৰীয়ালৈ বেতনী হৈ দেওঘৰীয়ালৈকে যোৱা যি পথ আছে এই পথটোৰ দৈৰ্ঘ্য হৈছে 5.75 কিলোমিটাৰ আৰু এই পথটোৰ বৰ্তমান যেহেতু মেৰামতি কৰিব দিয়া আছে আৰু ঠিকাদাৰে মেৰামতি কৰাৰ নামত আচলতে পালমৰা কামেৰে দায়িত্ব সামৰিছে। এয়া ইতিমধ্যে তেওঁলোকৰ মেৰামতি চলি আছে, কিন্তু মেৰামতি চলি থকা অৱস্থাতেই কিন্তু এনেধৰণে দেখা গৈছে চপৰাই যিসমূহ আচলতে শিল আৰু আলকাটা যি সংমিশ্ৰণ এৰাই যোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ। এয়া বঙালমাৰী কুমাৰমিৰি পথৰ পৰা বিশেষকৈ দুহুতিমুখৰ পৰা যি আচলতে বেতনী হৈ দেওঘৰীয়া পৰ্যন্ত 5.75 কিলোমিটাৰ দৈৰ্ঘ্যৰ ধেমাজি লোক নিৰ্মাণ বিভাগৰ অধীনত যিটো ক্ষেত্ৰীয় পথ সংমণ্ডল আছে তেওঁলোকৰ অধীনত এইটো নিৰ্মাণ হৈ আছে আৰু নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকক মেৰামতি কৰিব দিয়া আছিল বিভাগীয় ঠিকাদাৰক, কিন্তু ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম সামৰি পৰিলক্ষিত হৈছে। তেওঁলোকে যদিও বা নিৰ্মাণ কাৰ্য চলাই আছে, কিন্তু নিৰ্মাণ কাৰ্য অতি আচলতে নিম্ন মানদণ্ডৰ, যাৰ পৰিপ্ৰেক্ষিতত আচলতে কেনেধৰণে শিলৰ যি সংমিশ্ৰণ, শিলৰ আলকাটাৰ সংমিশ্ৰণ কেনেধৰণে এয়া পৰিলক্ষিত হৈছে। আৰু বছৰি যিটো মেৰামতিৰ যিটো আচলতে এটা নিৰিখ নিৰ্ধাৰণ কৰা থাকে কেইবা লক্ষাধিক টকা, সেই মেৰামতিৰ নিৰিখটোক যেন মোকলাই নিয়াৰ স্বাৰ্থতে যেন ঠিকাদাৰে এনেধৰণৰ পালমৰা কাম কৰা পৰিলক্ষিত, কিন্তু বিভাগীয় কৰ্তৃপক্ষই চকু মুদা খুলিৰ ভাও জুৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই পথটো এনেধৰণৰ নিৰ্মাণ কৰাৰ পিছত কি ধৰণে আচলতে ঠিকাদাৰে কি ধৰণৰ নিম্ন মানদণ্ডৰ কাম কৰিছে সেয়া আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এয়া হৈছে বঙালমাৰী কুমাৰমিৰি পথৰ পৰা বেতনী হৈ দেওঘৰীয়া পৰ্যন্ত পথছোৱাৰ বৰ্তমান মেৰামতি কাৰ্য চলি আছে, কিন্তু এই মেৰামতি কাৰ্য অতি আচলতে নিম্ন মানদণ্ডৰ, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় দল সংগঠন সচেতন ৰাইজ কিন্তু যথেষ্ট আচলতে তেওঁলোকে বিক্ষেপজ্ঞাৰ প্ৰকাশ কৰিছে। আমাৰ সৈতে যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মা আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ ইয়াত এই গোটেই পথটো আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু গোটেই পথটো আপোনালোকে যিটো নিজে সৰজমিনে দেখিছে কি প্ৰত্যক্ষ কৰিছে আচলতে? চাওক, আপুনি ইতিমধ্যে উল্লেখ কৰিছে এই পথছোৱা অতি ব্যস্ততাপূৰ্ণ পথ। এই পথেদি প্ৰায় ধেমাজি এই বেতনী হৈ দেওঘৰীয়ালৈ যায় আৰু এটা বৃহত্তৰ মাছখোৱা অঞ্চলৰ ৰাইজে বিশেষকৈ ওচৰতে থকা ধেমাজি যিখন অসামৰিক চিকিৎসালয়লৈ বহুদিন প্ৰায় প্ৰতিদিনাই শ ৰোগী আৰু শ ছাত্ৰ হাজাৰ অধিক মানুহ এইফালে অহা যোৱা কৰে, কিন্তু আচলতে বিভাগীয় কৰ্তৃপক্ষই এই পথছোৱা অতি নিম্ন মানদণ্ডৰ মেৰামতি কৰা আমি দেখিবলৈ পাইছোঁ। আচলতে ঠিকাদাৰে বা বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণৰ সুৰক্ষাৰ কথা নাভাবি জনসাধাৰণৰ এই সুচল যাতায়াতৰ কথা চিন্তা নকৰি কেৱল মুনাফা লাভৰ স্বাৰ্থত, কেৱল ঠিকাদাৰ লাভৰ স্বাৰ্থত আৰু বিশেষকৈ ইয়াৰ যিজন বিশেষকৈ বিভাগীয় ইয়াত কনিষ্ঠ অভিযন্তা আছে, সেই কমিশ্যন অভিযন্তাজনৰ ঠিকাদাৰৰ লগত আচলতে মিতিৰালি কৰি চৰকাৰৰ পুঁজি কেনেধৰণে আত্মসাৎ কৰিব পাৰি তাৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ। আচলতে মাৰ্চ মাহ সমাগত আচলতে তেনেদৰে নিম্ন মানদণ্ডৰে পথছোৱা নিৰ্মাণ কৰি কেনেদৰে মাৰ্চ মাহৰ আগত বিল উলিয়াব পাৰি সেইটো এটা আমি সেয়েহে অতি নিম্ন মানদণ্ডৰ কাম কৰা পৰিলক্ষিত হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছোঁ অতি শীঘ্ৰে এই ঠিকাদাৰজনৰ ওপৰত আৰু এই বিভাগটোৰ ওপৰত মাননীয় আয়ুক্ত মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব। যিহেতু চৰকাৰে উন্নয়নমূলক কাম কাজৰ কাৰণে আমাৰ টকা পইচা আগবঢ়ায়, কিন্তু বিভাগীয় কৰ্তৃপক্ষসকলে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বা চৰকাৰী টকা কেনেদৰে লুটিপুটি খাব পাৰি বা জনসাধাৰণৰ নিৰাপত্তাৰ কথা চিন্তা নকৰাকৈ কেৱল ঠিকাদাৰৰ লাভৰ স্বাৰ্থত কেৱল ব্যক্তিৰ লাভৰ স্বাৰ্থতে কাম কৰা পৰিলক্ষিত হৈছে। তেখেতসকলক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এনে কামৰ পৰা আঁতৰি থাকিবৰ বাবে আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। কি প্ৰত্যক্ষ কৰিছে আপোনালোকে? হয়, এই এটা ব্যস্ত যান বাহনৰ ব্যস্ততাপূৰ্ণ ৰাস্তা হয় পথটোত কেৱল বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ কিছু পাৰ্চেণ্টেজৰ ভাগ বতৰা কৰি আচলতে এই পথসমূহ নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰিছে, যিটোৰ ফলত সৰ্বসাধাৰণ ৰাইজে অহা যোৱা কৰা ব্যক্তিসকলে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আমি ইয়াৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক তথা ঠিকাদাৰক বা চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই পথটো এই যি গ্ৰাম্য অঞ্চলৰ শ গাঁৱৰ বাসিন্দাসকল আহি এই মেডিকেললৈ বা ধেমাজি নগৰলৈ যোৱা এইটো এটা মূল পথ, গতিকে এই মূল পথটো যাতে ভালদৰে নিৰ্মাণ হয়, সুচাৰুৰূপে নিৰ্মাণ কৰি যাতে পথটো যাতে জনসাধাৰণৰ বাবে সুস্থ ভাল কৰি তুলিবলৈ আমি আহ্বান জনাইছোঁ।
হয় এটা মই সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ এয়া অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে অতি ব্যস্ততাপূৰ্ণ এইটো পথ ধেমাজিৰ পৰা এটা যিহেতু মাছখোৱালৈ এটা বিকল্প পথ হিচাপে ব্যৱহাৰ কৰিব পাৰি কাৰণ মাছখোৱা পৰ্যন্ত যিটো পথ আছে ঢকুৱাখানালৈ সংযোগী মাছখোৱা পথৰ যি পথ আছে এই পথৰ বৰ্তমান যিটো অৱস্থা এই অৱস্থাটো কিন্তু অতিকৈ সঁচাকৈ পটৌজনক কাৰণ এই পথটো মেৰামতি বাবদ যি ধৰণৰ এটা টকা বা কেইবা লক্ষাধিক টকাৰ আবণ্টন হৈছে আৰু জনৈক দিহিঙীয়া উপাধিধাৰী এগৰাকী ঠিকাদাৰক এই কামৰ আবণ্টন তেওঁলোকে নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল তেওঁলোকেই কিন্তু এতিয়া মেৰামতি কাম চলাইছে কিন্তু কেনেধৰণে মেৰামতি কাৰ্য চলাইছে মেৰামতি কৰিছে সেয়া কিন্তু আপোনালোকে ইতিমধ্যে কেমেৰাত প্ৰত্যক্ষ কৰিছে সমগ্ৰ পথছোৱা 5.75 কিলোমিটাৰ যিটো দৈৰ্ঘ্যৰ যি পথছোৱা আছে এই পথছোৱাৰ ঠায়ে ঠায়ে ইতিমধ্যে মেৰামতি কাম তেওঁলোকে ঠিকাদাৰে সামৰিছে আৰু তেওঁলোকৰ কাম বৰ্তমানে যিটো চলি আছে তেনে অৱস্থাত কিন্তু নিৰ্মাণ কৰি যোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে বা দুটা এটা দিনৰ পিছতে চপৰে এনেধৰণে আলকাটাৰ আৰু শিলৰ সংমিশ্ৰণ এৰি যোৱা ঘটনাই আচলতে কেনেধৰণৰ তেওঁলোকৰ কামৰ নমুনা সেয়া কিন্তু অতিকৈ বিচাৰ্য বিষয় ধেমাজিৰ এই লোক নিৰ্মাণ বিভাগত কেনেধৰণে আচলতে চৰকাৰী পুঁজি আচলতে আত্মসাৎ কৰাৰ বাবে কেনেধৰণে আচলতে বিভাগীয় ঠিকাদাৰ আৰু বিভাগীয় বিষয়া মিলি কিদৰে লুণ্ঠন ৰাজ চলাব বিচাৰিছে সেয়া কিন্তু এই পথটোৰ এটা নমুনা আৰু ধেমাজি জিলাখনত লোক নিৰ্মাণ বিভাগে বিভিন্ন পথ নিৰ্মাণ কৰি আছে তেনে পৰিপ্ৰেক্ষিতত পথৰ নিম্ন মানদণ্ডৰ কামৰ জৰিয়তে চৰকাৰী ধনৰ যে ব্যাপক সৰলুকি হৈছে সেয়া কিন্তু নিশ্চিত কিন্তু চৰকাৰে পুঁজি আবণ্টন দিছে সঁচা কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে চৰকাৰী পুঁজি সদব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে তেনে ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কি ধৰণৰ কাম কৰিছে সেয়া কিন্তু ধেমাজি এই পথটো এটা মাত্ৰ উদাহৰণ আৰু এই ক্ষেত্ৰত জিলা আয়ুক্তক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ কাৰণ ধেমাজি জিলা প্ৰশাসনৰ পৰা দাঁতিতে এই ধৰণে আচলতে বৰঘৰৰ কাষতে এনেধৰণে ঠিকাদাৰে পাল মৰা কামেৰে চৰকাৰী পুঁজি উদৰস্থ কৰিব বিচৰা কাৰ্যই প্ৰকৃতাৰ্থত এই চৰকাৰী যি আচলতে প্ৰশাসনিক বিষয়াসকলৰ তেওঁলোকৰ যে কিমান তেওঁলোকৰ কৰ্মদক্ষ সেয়া কিন্তু এই পথটোৰ নিৰ্মাণ কাৰ্যই সূচাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ